অসম চৰকাৰে কি হাৰত ঋণ লৈ আছে আৰু ঋণসমূহ কি কামত ব্যৱহাৰ কৰি আছে, কোন কোন বিভাগত কি ধৰণে ব্যৱহাৰ কৰি আছে, এই প্ৰশ্নৰ জবাব আমি মন্ত্ৰী মহোদয়ৰ পৰা বিচাৰিছিলোঁ। আৰু তেওঁলোকে সকলো এই ধৰণৰ উত্তৰৰ পৰা সম্পূৰ্ণভাৱে বিৰত থাকি চালে বেৰে কোবাই কোনো ধৰণৰ সুদুত্তৰ তেওঁ দিয়া নাই। আৰু যি সময়ত আমি প্ৰশ্ন তুলিছিলোঁ যে অসমৰ মানুহৰ কাৰণে, অসমৰ সকলো মানুহৰ কাৰণে যি ঋণ লোৱা হৈ আছে, সেই ঋণসমূহ কেৱল পাৰ্টিকুলাৰ কিছুমান বিশেষ বিশেষ সমষ্টি আৰু বিশেষ বিশেষ জেগাত কিয় ব্যৱহাৰ কৰা হয়। আৰু এই প্ৰশ্ন কৰাত এই বিষয়টো আমি সুদুত্তৰ মন্ত্ৰী মহোদয়ৰ পৰা বিচৰাত আমাৰ সুদুত্তৰ তেওঁলোকে দিবলৈ অপাৰগ হয়। আৰু একেটা সময়ত এই বিষয় লৈ আমি আৰু অধিক সোচ্চাৰ হোৱাত আজি বিধানসভাৰ পৰা প্ৰশ্নৰ ঘণ্টাটোৰ কাৰণে আজি মোক নিলম্বন কৰিছে। এই নিলম্বন হাজাৰবাৰ হ'বলৈ কোনো আফচোচ নাই। আমাৰ সমষ্টিৰ জনগণৰ কাৰণে তেওঁলোকক দিয়া ৱাদাসমূহ আমি ৰাখিবলৈ ইয়ালৈ আহিছিলোঁ। আমি জনগণক কৈছিলোঁ আমি তেওঁলোকৰ বিকাশৰ কাৰণে কথা ক'ম, বিকাশৰ কাৰণে কাম কৰিম। আজি দেখিছোঁ যে বছৰেকত 24,000 কোটি টকা ঋণ লয় আৰু তাৰ গোটা দিয়ে 10-20 কোটি টকাহে আমাৰ সমষ্টিসমূহত ব্যৱহাৰ কৰা হয় ৰাস্তা ঘাট ইত্যাদি পদূলি নিৰ্মাণ কৰিবলৈ। সৰহ সংখ্যক পুঁজি, এই ঋণৰ পুঁজিসমূহ নি মুখ্যমন্ত্ৰীয়ে যাক ভাল লাগে, বিত্তমন্ত্ৰী য'ত ভাল লাগে, তেওঁলোকৰ নিজা মানুহৰ সমষ্টিসমূহ